হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আজি ইমান বেছি ৰ'দটো চোকা দিছে, মানে কি ক'ব। এইপিনে মই ধুনীয়াকৈ আচাৰবিলাক ৰ'দত দি দিছোঁ। এইপিনে ফুলকবি শুকাইছোঁ দেই, এইখিনি আগতে শুকাই থৈছোঁ, আজি অকণমান ৰ'দত দিছোঁ। আৰু আচাৰ শুকোৱাৰ কাৰণে ৰ'দটোৰ বহুত ধুনীয়াকৈ চোকা ৰ'দ দি দিছে। ধুনীয়াকৈ আচাৰ এইবিলাক বনাই লৈছোঁ, ৰ'দত দিছোঁ। আৰু এইপিনে এইটো কি কচু ক'ব পাৰিবনে? আমি ওলকচু বুলি কওঁ। বনোৱাৰ সময়ত আপোনালোকক দেখাম বাৰু, আজি নবনাওঁ। আজি বহুত বেছি গৰম পৰিছে, তাৰবাবে বলকচোন। আপোনালোকে ভাত পানী দুপৰীয়া খালেনে? আমি আজি কি খাম বলক আপোনালোককো দেখাওঁ। বহুত বেছি গৰম পৰিছে, তাৰ বাবে আজি বোলো পানীত দিয়া ভাত খাম। এইপিনে ভাতখিনি ৰাতি ধুনীয়াকৈ পানীত দি থৈ দিছোঁ। আৰু তাৰ লগত কি ভাজি লৈছোঁ বলকচোন। এইপিনে বুট আলু ধুনীয়াকৈ ভাজি লৈছোঁ। এইপিনে মচুৰ দালিৰ চাটনি অলপ বনাই লৈছোঁ, খুবেই ভাল লাগে পানী ঢালা ভাতৰ লগত। হয়নে নহয় জনাবচোন। আৰু এইপিনে ভেবেলী লতা বৰা বনাই লৈছোঁ। আৰু এইপিনে আচল বস্তু বিট পানী ঢালা ভাতৰ লগত খোৱাৰ কাৰণে জুতিটোৱে বেলেগ। কঁঠালৰ গুটি ভাজি লৈছোঁ ধুনীয়াকৈ। এইপিনে ধুনীয়াকৈ ভোট জলকীয়া লৈ লৈছোঁ, তিয়ঁহ, নেমু, পিঁয়াজ, এনেকুৱা সৰু সৰু পিঁয়াজবোৰ ভাতৰ লগত খাবলৈ খুবেই ভাল লাগে ন, পানী ঢালা ভাতৰ লগত। আৰু এইপিনে অকণমান নহৰু লৈ লৈছোঁ। পেচা চেঁচা থাকিলে নহৰুটো খালে ভাল, কেঁচা নহৰু খাব পাৰিলে ভাল বাৰু, বহুতে নোৱাৰে। আগতে ময়ো নোৱাৰিছিলোঁ, এতিয়া খাওঁ। আৰু এইপিনে অকণমান বুট লৈ লৈছোঁ। কেঁচা বুট পানী ঢালা ভাতৰ লগত খাই কিনে খুবেই ভাল লাগে। মইতো বহুত বেছি ভাল পাওঁ পানী ঢালা ভাত খাই কিনে, এনেকুৱা গৰম পৰিলে বিশেষকৈ। আৰু সদায় খোৱা নাযায় যিহেতু বস্তুটো, সদায় খোৱা নাযায়, কেতিয়াবা খাই কিনে এনেকুৱা গৰম পৰিলে বহুত বেছি ভাল লাগে। হয়নে নহয় জনাবচোন। আজি দুপৰীয়াৰ সাজত আমাৰ এইখিনিয়ে আৰু এইখিনি লৈছোঁ যে মই গোটেই নাখাওঁ দেই, ঘৰৰ মানুহ সকলোৰে বাবে, আপোনালোকে নাভাবিব আৰু মই অকলে খাম বুলি। ইমানটো আৰু খাব নোৱাৰোঁ, ঘৰৰ মানুহ সকলোৱে মিলিজুলি খাব লাগিব। মই জাষ্ট দেখাইছোঁ। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ আহিছোঁ, আপোনালোকে যদি ভাত পানী খোৱা নাই খাই বৈ লওক, আমিও খাওঁ। বাই।